2026 নিৰ্বাচনৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন পত্ৰ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰে পৰা আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি দিব পাৰিব আবেদন। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ চলিব এই আবেদন প্ৰক্ৰিয়া। আবেদনৰ মাচুল 50,000 টকা আৰু দলীয় ৱেবছাইটত উপলব্ধ আবেদন পত্ৰ। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যুঁজখনো আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰায়ে কৈ থাকে যুঁজ এখন হ'ব। এইবাৰ যুঁজখন কিন্তু বেলেগ হ'ব। এইবাৰ যুঁজখন হ'ব বিজেপি কংগ্ৰেছ নহয়, এইবাৰ যুঁজখন হ'ব অসমৰ ৰাইজ, গণতন্ত্ৰৰ পক্ষত থকা অসমৰ ৰাইজ আৰু অগণতান্ত্ৰিক ফেচিবাদী বিজেপি চৰকাৰ। গতিকে আমি সংকল্প লৈছোঁ, আমাৰ কংগ্ৰেছ কৰ্মী সকলোৱে এইবাৰ উঠি পৰি লাগিছে। এইবাৰ অন্তত আমি যুঁজখন এই ধৰণে দিম যে বিজেপিয়ে হয়তো বহু কাললৈকে আৰু অসমৰ ৰাজনীতিত এনেকুৱা সাম্প্ৰদায়িক বিষবাস্প ছটিওৱা ৰাজনীতি আৰু ৰাজনীতিৰ পথাৰখন কলুষিত কৰা ৰাজনীতি যাতে কৰিব নোৱাৰে তেনেকুৱা শিক্ষা দিবলৈ আমি প্ৰস্তুত হৈছোঁ। মই ধুবুৰী 8 নম্বৰ বিধানসভা সমষ্টিৰ পৰা MLA টিকেট বিচাৰিছোঁ কংগ্ৰেছ পাৰ্টিৰ হৈ। আৰু মই আশা ৰাখিছোঁ যে এইবাৰ টিকেটটো মই পাম, কাৰণ এই সমষ্টিখনত মই বহুদিন ধৰি কাম কৰি আছোঁ। আৰু এই সমষ্টিত আমাৰ সমষ্টিত প্ৰায় 18খন গাঁও পঞ্চায়ত আছে, 16টা ৱাৰ্ড আছে, 16 ৱাৰ্ড আছে। টোটাল ভোটাৰ হৈছে 2,31,161টা ড্ৰাফত পাব্লিছ হৈছে, আৰু বেছি হ'ব পাৰে বুজিছে। তো মই গোটেই সমষ্টিখন ঘূৰিছোঁ আৰু আশা মানে পাম বুলি, আৰু পালে জিকিম মই, কাৰণ যোৱা 20 বছৰ ধৰি ইয়াত কংগ্ৰেছত নাই, UDF জিকি আছে।